নমস্কাৰ বন্ধুসকল, আপুনি লক্ষ্য কৰিছেনে যে আপোনাৰ শিশুটোৰ বেছিভাগ সময় মোবাইলৰ স্ক্ৰীনত পাৰ হৈ যায়। স্কুলৰ পৰা ঘৰলৈ আহি খোৱাৰ সময়ত আনকি ৰাতি শুই থকাৰ আগতেও মোবাইল তেওঁলোকৰ হাতত থাকে। কিন্তু আপুনি জানেনে যে এই মোবাইলৰ আসক্তিয়ে আপোনাৰ শিশুটোৰ মন, স্বাস্থ্য আৰু ভৱিষ্যতক কিমান ক্ষতি কৰিব পাৰে। আহক আজি আমি এই ভিডিঅ'টোত এই গুৰুতৰ বিষয়টো বুজি লওঁ আৰু জানো যে কেনেকে মোবাইলে আপোনাৰ শিশুটোক ধ্বংসৰ মুখলৈ লাহে লাহে ঠেলি নিছে আৰু আমি শিকো যে আমাৰ শিশুসকলক এই আসক্তিৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰো। আপোনাৰ শিশুত এই লক্ষণবোৰ দেখিছে নেকি? কমেণ্টত আমাক জনাওক। প্ৰথমতে আমি আলোচনা কৰিম যে শিশুৰ কি কি ক্ষতি হ'ব পাৰে। মোবাইলৰ আসক্তি শিশুৰ বাবে কেৱল সময়ৰ অপচয় নহয়, ই তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক গুৰুতৰভাৱে প্ৰভাৱিত কৰে। বৈজ্ঞানিক গৱেষণাই কয় যে অত্যধিক স্ক্ৰীনৰ সময়ৰ ফলত শিশুৰ কেইবাটাও সমস্যা হ'ব পাৰে, যেনে মনোযোগৰ অভাৱ। শিশুসকলে এটা কামত মনোযোগ দিব নোৱাৰে, যাৰ ফলত পঢ়া শুনা আৰু ক্ৰিয়েটিভ থিংকিং প্ৰভাৱিত হয়। নিদ্ৰাৰ সমস্যা বাঢ়ে, যেনে ৰাতি স্ক্ৰীন চোৱাৰ ফলত নিদ্ৰাৰ যিটো গুণগত মান সেয়া বেয়া হ'ব পাৰে আৰু প্ৰভাৱ স্মৃতি শক্তি আৰু শিক্ষণ ক্ষমতাৰ ওপৰত ইয়াৰ বহু বেছি প্ৰভাৱ পৰে। মানসিক স্বাস্থ্য লাহে লাহে ডিগ্ৰেড হ'বলৈ ধৰে, বেয়া হ'বলৈ ধৰে। উদ্বেগ, হতাশা আৰু সামাজিক বিচ্ছিন্নতাৰ সমস্যা বাঢ়ি যাব পাৰে। শাৰীৰিক স্বাস্থ্য লাহে লাহে বেয়া হ'ব পাৰে, কাৰণ কম শাৰীৰিক কাৰ্যকলাপৰ বাবে স্থূলতা, মেদবহুলতা আৰু দুৰ্বল মাংসপেশী তৈয়াৰ হ'ব পাৰে। এইবোৰ কেৱল কিছুমান উদাহৰণ, কিন্তু প্ৰভাৱ গভীৰ আৰু দীৰ্ঘদিনীয় হ'ব পাৰে। আহক চাওঁ বৈজ্ঞানিক গৱেষণাই এই বিষয়টোৰ ওপৰত কি কয়। বৈজ্ঞানিক গৱেষণাই নিশ্চিত কৰিছে যে মোবাইলৰ আসক্তিয়ে শিশুৰ মগজুৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। 2023 চনত হেল্থ কেয়াৰ জাৰ্নেলত প্ৰকাশিত এটা অধ্যয়নত পোৱা গৈছে যে ডিজিটেল আসক্তিৰ ফলত শিশুৰ মগজুৰ গঠন আৰু কাৰ্যকাৰিতাত পৰিৱৰ্তন আহে। ফ্ৰণ্টিয়াৰ জাৰ্নেল 2023 চনত ছৌদি আৰবৰ শিশুৰ ওপৰত কৰা এটা অধ্যয়নত দেখা পোৱা গৈছে যে স্মাৰ্টফোনৰ আসক্তিৰ ফলত মনোযোগ, সংখ্যাগত প্ৰক্ৰিয়াকৰণ আৰু দৃশ্যগত স্মৃতিৰ ওপৰত প্ৰভাৱ পৰে, যাক আমি দৃশ্যম বুলিও কওঁ। চিলড্ৰেনছ হেল্থ ইন দ্য ডিজিটেল এজ 2020 কোৱা হৈছে যে অত্যধিক স্ক্ৰীনৰ সময়ৰ ফলত শিশুৰ মেলাটনিন আৰু ভিটামিন ডিৰ অভাৱ হয়, যাৰ ফলত নিদ্ৰা আৰু খাদ্যাভাসৰ ওপৰত প্ৰভাৱ পৰে। এই গৱেষণাবোৰে কয় যে মোবাইলৰ আসক্তিয়ে শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশৰ ক্ষতি কৰে। এটা কথা আপুনি জানেনে যে 3 ঘণ্টাৰো অধিক স্ক্ৰীনৰ সময় শিশুৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আহক জানো সেই বিষয়টোৰ ওপৰত এই ভিডিঅ'টো। প্ৰথমতে আমি চাওঁ মগজুৰ ওপৰত ই কেনেদৰে প্ৰভাৱ পেলায়। মোবাইলৰ আসক্তিয়ে শিশুৰ মগজুক কেনেকৈ প্ৰভাৱিত কৰে, এই বিষয়টো জানিবলৈ হ'লে প্ৰথমতে আমি লক্ষ্য চাওঁ গৱেষণাই কি কয়। বৈজ্ঞানিক গৱেষণাই ইয়াৰ ওপৰত কি কি তথ্য আজিলৈকে আগবঢ়াই দিছে। বৈজ্ঞানিক গৱেষণাক যদি আমি চাওঁ তেনেহ'লে আমি দেখা পাওঁ যে অত্যধিক স্ক্ৰীনৰ সময়ৰ ফলত মগজুৰ মেছ'কৰ্টিক লিম্বিক ছিষ্টেম প্ৰভাৱিত হয়, যিয়ে ৰেৱাৰ্ড আৰু মটিভেশ্যন নিয়ন্ত্ৰণ কৰে। মেছ'কৰ্টিক লিম্বিক ছিষ্টেম হৈছে মগজুৰ এটা গুৰুত্বপূৰ্ণ অংশ, যিয়ে ৰেৱাৰ্ড, মটিভেশ্যন আৰু ইম'চন নিয়ন্ত্ৰণ কৰে। ই মগজুৰ বিভিন্ন অঞ্চল যেনে প্ৰিফ্ৰণ্টেল কৰ্টেক্স আৰু নিউক্লিয়াছ এচিউমেন্স দুইটাকে কানেক্ট কৰে। এই ছিষ্টেমে শিশুৰ মোবাইলৰ আসক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কাৰণ ই ডপামাইন নামৰ ৰাসায়নিক পদাৰ্থৰ মাধ্যমে মগজুক স্ক্ৰীনৰ প্ৰতি বাৰে বাৰে আকৰ্ষিত কৰে। প্ৰিফ্ৰণ্টেল কৰ্টেক্সত গঠনগত পৰিৱৰ্তন আহে, যাৰ ফলত শিশুৰ আত্মনিয়ন্ত্ৰণ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা দুৰ্বল হ'ব পাৰে। প্ৰিফ্ৰণ্টেল কৰ্টেক্স হৈছে মগজুৰ সন্মুখৰ এটা গুৰুত্বপূৰ্ণ অংশ, যিয়ে চিন্তা কৰা, সিদ্ধান্ত লোৱা আৰু আত্মনিয়ন্ত্ৰণৰ দৰে কাম নিয়ন্ত্ৰণ কৰে। এই অংশটোৱে শিশুসকলক সঠিক ভুলৰ মাজত পাৰ্থক্য কৰাত, পৰিকল্পনা কৰা আৰু আৱেগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মোবাইলৰ আসক্তিৰ ফলত এই অংশৰ কাৰ্যক্ষমতা লাহে লাহে দুৰ্বল হ'ব পাৰে, আৰু যাৰ বাবে শিশুৰ মনোযোগ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা কমি যায়।
নিউক্লিয়াৰ এচিউমেন্টছত ডপামাইনৰ অধিক প্ৰভাৱৰ ফলত লাহে লাহে এনে অভ্যাস গঢ়ি উঠে যাৰ ফলত শিশুসকল বাৰে বাৰে স্ক্ৰীনৰ ফালে আকৰ্ষিত হয় নিউক্লিয়াছ এচিউমেন্টছ হৈছে মগজুৰ এটা গুৰুত্বপূৰ্ণ অংশ যাক ৰেৱাৰ্ড চেণ্টাৰ অৰ্থাৎ পুৰস্কাৰ কেন্দ্ৰ বুলি কোৱা হয় এই অংশটোৱে আমাক আনন্দ বা সন্তুষ্টিৰ অনুভৱ দিয়ে যেতিয়া আমি কিবা ভাল লগা কাম কৰোঁ যেনে খেলা খাদ্য খোৱা বা মোবাইলত গেম খেলা মোবাইলৰ আসক্তিৰ ক্ষেত্ৰত এই অংশটোৱে ডপামাইন নামৰ ৰাসায়নিক পদাৰ্থৰ মাধ্যমে শিশুসকলক বাৰে বাৰে স্ক্ৰীনৰ প্ৰতি আকৰ্ষিত কৰে অত্যধিক মোবাইল ব্যৱহাৰে এই অংশটোৰ স্বাভাৱিক কাম ব্যাহত কৰি তোলে আৰু যাৰ ফলত শিশুৰ সাধাৰণ কাৰ্যকলাপত আনন্দ লাভ কৰাৰ ক্ষমতা লাহে লাহে কমি যায় নিদ্ৰাৰ অভাৱৰ ফলত মগজুৰ প্লাষ্টিচিটি প্ৰভাৱিত হয় যাৰ ফলত শিক্ষণ আৰু স্মৃতি শক্তিৰ ক্ষমতা কম হ'ব পাৰে যেনে মগজুৰ প্লাষ্টিচিটি হৈছে মগজুৰ এটা বিশেষ ক্ষমতা যাৰ দ্বাৰা ই নতুন কথা শিকিব পাৰে অভিজ্ঞতাৰ পৰা শিক্ষা ল'ব পাৰে আৰু নিজকে পৰিৱৰ্তন বা মেৰামতি কৰিব পাৰে এই ক্ষমতাই শিশুসকলক নতুন দক্ষতা গঢ়ি তুলিবলৈ স্মৃতি সাঁচিবলৈ আৰু সমস্যা সমাধান কৰিবলৈ মানে লজিকেল আণ্ডাৰষ্টেণ্ডিং আদিবিলাকত সহায় কৰে কিন্তু অত্যধিক মোবাইলৰ ব্যৱহাৰ আৰু নিদ্ৰাৰ অভাৱত এই প্লাষ্টিচিটি বা মগজুৰ শিক্ষণ ক্ষমতা লাহে লাহে কমি যাব পাৰে আৰু যাৰ ফলত শিশুৰ পঢ়া শুনা মনোযোগ বৌদ্ধিক বিকাশ আদিৰ ক্ষতি হয় এতিয়া আহক আমি বুজো যে আপোনাৰ শিশুটোৰ মগজু মোবাইলৰ আসক্তিৰ শিকাৰ হৈছে নেকি ডপামাইন এটা নিউৰোট্ৰান্সমিটাৰ যিয়ে মগজুৰ পুৰস্কাৰ কেন্দ্ৰ অৰ্থাৎ ৰেৱাৰ্ড চেণ্টাৰক এক্টিভেট কৰে এতিয়া যে আমি বাৰে বাৰে কৈ আছো যে পুৰস্কাৰ কেন্দ্ৰ এই পুৰস্কাৰ কেন্দ্ৰটোনো কি মগজুৰ পুৰস্কাৰ কেন্দ্ৰ অৰ্থাৎ ৰেৱাৰ্ড চেণ্টাৰ হৈছে মগজুৰ এটা অংশ যিয়ে আমাক কিবা ভাল লগা কাম কৰিলে আনন্দ বা সন্তুষ্টিৰ অনুভৱ দিয়ে যেনেকৈ মই অলপ আগতে কৈ গৈছো যেনে ভালকে খানা খোৱা বা সুস্বাদ্য খাদ্য খোৱা মোবাইলত গেম খেলা এই কেন্দ্ৰই কি কৰে ডপামাইন নামৰ এটা ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে যিয়ে আমাক সেই কামবোৰ বাৰে বাৰে কৰিবলৈ প্ৰেৰণা দিয়ে মোবাইলৰ আসক্তিৰ ক্ষেত্ৰত এই পুৰস্কাৰ কেন্দ্ৰ বা ৰেৱাৰ্ড চেণ্টাৰ অত্যধিক সক্ৰিয় হৈ পৰে যাৰ ফলত শিশুসকল মোবাইলৰ স্ক্ৰীনৰ প্ৰতি বাৰে বাৰে আৰু বহু বেছি পৰিমাণে আকৰ্ষিত হৈ পৰে আৰু সাধাৰণ জীৱনৰ আনন্দময় কাৰ্যকলাপৰ পৰা লাহে লাহে আনন্দ লাভ কৰিব নোৱাৰে যেতিয়া শিশুসকলে মোবাইল ব্যৱহাৰ কৰে যেনে ছ'চিয়েল মিডিয়া গেম বা ভিডিঅ' চাই তেতিয়া তেওঁলোকৰ মগজুত ডপামিনৰ পৰিমাণ অত্যধিক হয় এই পুৰস্কাৰ লোভ বা ৰেৱাৰ্ড লোভটোৱে শিশুসকলক বাৰে বাৰে স্ক্ৰীনৰ ফালে টানে কাৰণ ডপামিনৰ হেঁপাহ বাঢ়ি যায় দীৰ্ঘদিন ধৰি এনেকুৱা হলে মগজুৰ প্ৰাকৃতিক ডপামাইনৰ যিটো ভাৰসাম্য সি নষ্ট হয় আৰু যাৰ ফলত শিশুসকলে সাধাৰণ কাৰ্যকলাপত আনন্দ লাভ কৰিব নোৱাৰে ইয়াৰ ফলত শিশুৰ মাজত ডপামাইন ডেফিচিট ষ্টেটৰ সৃষ্টি হ'ব পাৰে য'ত তেওঁলোকে খিংখিঙীয়া হতাশ বা উদ্বিগ্ন হ'ব পাৰে এই আসক্তি শিশুসকলক প্ৰকৃত জগতৰ পৰা আঁতৰাই নিয়ে যাৰ ফলত সামাজিক সম্পৰ্কও দুৰ্বল হৈ পৰে আপুনি জানেনে যে ডপামিনে আপোনাৰ শিশুক স্ক্ৰীনৰ দাস কৰি তুলিব পাৰে তেন্তে ইয়াৰ সমাধান কি আছে আহকচোন বিচাৰো মোবাইলৰ আসক্তিৰ আৰু কিছু গুৰুতৰ প্ৰভাৱ আছে যেনেকৈ সামাজিক বিচ্ছিন্নতা শিশুসকলে বন্ধু আৰু পৰিয়ালৰ সৈতে কম সংযোগ স্থাপন কৰে যাৰ ফলত আৱেগিক দূৰত্ব বাঢ়ি যায় চকুৰ সমস্যা হয় দীৰ্ঘ সময়ৰ বাবে স্ক্ৰীন চোৱাৰ ফলত চকু দুৰ্বল হ'ব পাৰে কম আত্মসন্মান যেনে ছ'চিয়েল মিডিয়াত লাইক আৰু কমেণ্টৰ হেঁপাহৰ ফলত শিশুৰ আত্মবিশ্বাস কমিব পাৰে ইয়াৰ সলিউশ্যন কি প্ৰথম সলিউশ্যনটো হ'ল স্ক্ৰীনৰ সময় সীমিত কৰক বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এইটো পৰামৰ্শ দিয়ে যে 2 পৰা 5 বছৰৰ শিশুৰ বাবে 1 ঘণ্টাৰো অধিক স্ক্ৰীনৰ সময় কেতিয়াও হ'ব নালাগে স্বাস্থ্যকৰ অভ্যাস গঢ়ি তোলক যেনে শিশুসকলক বাহিৰত খেলিবলৈ কিতাপ পঢ়িবলৈ আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ উৎসাহিত কৰক ডিজিটেল ডিটক্স অৰ্থাৎ সপ্তাহত এদিন স্ক্ৰীনবিহীন দিন হিচাপে কটাওক যাতে মগজুৰ বিশ্ৰাম হয় নিজেই আপুনি উদাহৰণ হওক অভিভাৱকে নিজে মোবাইলৰ কম ব্যৱহাৰ কৰক যাতে শিশুসকলে তেওঁলোকৰ অনুকৰণ কৰে এই পদক্ষেপবোৰে শিশুসকলক মোবাইলৰ আসক্তিৰ পৰা ৰক্ষা কৰিব পাৰে আৰু তেওঁলোকৰ মগজুক স্বাস্থ্যকৰ কৰি ৰাখিব পাৰে আপুনি আপোনাৰ শিশুক এই আসক্তিৰ পৰা ৰক্ষা কৰিবলৈ কি কৰে কমেণ্টত শ্বেয়াৰ কৰক আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে
লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক আৰু আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব হয়তো তেওঁলোকেও এনেকুৱা এটা সমস্যাতে ভুগি আছে নমস্কাৰ